নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেল জীৱন সূত্ৰলৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ যোগেদি কথা পাতিম যে কলিযুগৰ অন্ত কেতিয়া পৰিব আৰু কেনেকৈ পৰিব, আৰু কলিৰ শেষত মানুহৰ আচাৰ ব্যৱহাৰ, মানুহৰ জীৱনশৈলী আদি কেনেকুৱা হ'ব, বা মানুহৰ আচাৰ ব্যৱহাৰ, মানুহৰ জীৱনশৈলী, মানুহৰ আয়ুস, মানুহৰ খান পান আদি কেনেকুৱা হ'ব, এই সকলো বিষয়তে কথা পাতিম। আৰু কলিযুগৰ সামৰণি কেনেকৈ পৰিব, কলিযুগৰ শেষত পুনৰাই কি হ'ব, এই সকলো বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপমানো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে গোটেই টপিকটো, গোটেই কনচেপ্টটো আপোনালোকে ভালকৈ বুজিব পাৰিব। তো এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তাৰ আগতে সামান্য অনুৰোধ বন্ধু বান্ধৱীসকল, যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি যে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু ভিডিঅ'ৰ শেষত ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ভাল লগাৰ চিন হিচাপে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, আৰম্ভ কৰিছোঁ আজিৰ টপিক। বন্ধু বান্ধৱীসকল, যুগ 4 প্ৰকাৰৰ, এইটো আমি সকলোৱে জানো: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। প্ৰথমতে আছিল সত্য যুগ, তাৰপিছত আহিল ত্ৰেতা যুগ, তাৰপিছত দ্বাপৰ যুগ আৰু তাৰপিছত কলি যুগ। বন্ধু বান্ধৱীসকল, সকলো যুগৰে এটা নিৰ্ধাৰিত সময় আছে, ঠিক আছে? সময় মানে এটা কাল অৱধি আছে, এটা নিৰ্ধাৰিত দিন ফিক্স কৰা থাকে যে সেই যুগটো কেতিয়া শেষ হ'ব, আৰু এই সময় শেষ হৈ গ'লে যুগৰ পৰিৱৰ্তন হয়। আৰু যুগৰ পৰিৱৰ্তনৰ ফলত সকলো পৰিৱৰ্তন হয়, যেনে যুগৰ আয়ুস। আগৰবাৰৰ যুগটো এটা উদাহৰণস্বৰূপে বুজাইছোঁ, সত্য যুগ যিমান দীঘল আছিল ত্ৰেতা যুগ সিমান দীঘল নহয়, ত্ৰেতা যিমান দীঘল দ্বাপৰ সিমান দীঘল নহয়, আৰু দ্বাপৰ যুগ যিমান দীঘল কলি যুগ সিমান দীঘল নহয়। আৰু ত্ৰেতা, দ্বাপৰ আৰু সত্য যুগৰ মনুষ্যৰ লগত কলি যুগৰ মনুষ্যৰ আচাৰ ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ মিল নাই। আৰু এইবিলাক কিয় হয়? যুগৰ পৰিৱৰ্তনৰ কাৰণে হয়। যুগৰ পৰিৱৰ্তনৰ ফলতে সকলো পৰিৱৰ্তন হয়। জীৱ জন্তুৰ আয়ুস, মনুষ্যৰ আয়ুস, আচাৰ বিচাৰ আদি সকলো যুগৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান বন্ধু বান্ধৱীসকল, যি যুগ চলি আছে সেই যুগটোৰ নাম হ'ল কলি যুগ। গণনা অনুসৰি কলি যুগৰ আয়ুস হ'ল 4,32,000 বছৰ, অৰ্থাৎ 4,32,000 বছৰ পিছত কলি যুগৰ সমাপ্তি হ'ব। আৰু কলি যুগৰ অন্তিম পৰ্বত, যেতিয়া কলি যুগ শেষ হ'বলৈ হ'ব, তেতিয়া আমাৰ মনুষ্যৰ উচ্চতা কিমান থাকি যাবগৈ বন্ধুসকল, আপোনালোকে জানেনে? তেতিয়া এজন মনুষ্যৰ বা এজন মানুহৰ এভাৰেজ যি হাইট বা এভাৰেজ উচ্চতা 4 ইঞ্চি, আৰু যি জীয়াই থকাৰ সৰ্বমুঠ বয়স মানে এভাৰেজ বয়স 12 বছৰ মাত্ৰ হ'বগৈ, ঠিক আছে? অৰ্থাৎ মনুষ্য 4 ইঞ্চি মাত্ৰ ওখ হ'ব, আৰু 12 বছৰে মাত্ৰ মনুষ্যৰ জীৱনকাল বাকী থাকিবগৈ কলিৰ শেষত। শাস্ত্ৰত কোৱা হৈছে যে কলিৰ শেষত মনুষ্যৰ মনত পাপ কৰ্মৰ প্ৰৱণতা বৃদ্ধি হ'ব, অৰ্থাৎ মনুষ্য অতি পাপী হৈ পৰিব। যিকোনো পাপ কৰিবলৈ মানুহে কুণ্ঠাবোধ নকৰিব। কলিৰ শেষত যেতিয়া মানুহৰ পাপৰ মাত্ৰা অতিমাত্ৰা বাঢ়ি যাব, তেতিয়া বিষ্ণুই কল্কি অৱতাৰ ধাৰণ কৰিব, ভগৱান বিষ্ণুই কল্কি অৱতাৰ ধাৰণ কৰিব, আৰু দুষ্টক দমন অৰ্থাৎ পাপীক দমন কৰিব, আৰু শান্তক পালন কৰিব, যিটো ভগৱান বিষ্ণুই প্ৰত্যেক যুগতে কৰি আহিছে। সেইখিনি সময়ত এক প্ৰকাৰ প্ৰকৃতিও ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব, অনৰ্গল বৃষ্টিপাত হৈ থাকিব, আৰু সমগ্ৰ পৃথিৱী জলমগ্ন হ'ব, আৰু এইখিনি সময়তে প্ৰলয়ৰ সৃষ্টি হ'ব, ঠিক আছে? আৰু সেই মহাপ্ৰলয়ৰ পিছত পৃথিৱীত পুনৰ 12টা সূৰ্যৰ একেলগে উদয় হ'ব, আৰু তাৰপিছত জলমগ্ন পৃথিৱীৰ পৰা পুনৰ অতিৰিক্ত জলভাগ শুকাই যাব, আৰু তাৰপিছত পুনৰ এক যুগৰ সূচনা হ'ব, আৰু নতুন জীৱকুলৰ বাবে পৃথিৱী প্ৰস্তুত হ'ব। আৰু নতুন জীৱকুলৰ বাবে নতুন আয়ুস, নতুন আচাৰ ব্যৱহাৰ আদি সকলো নতুন হৈ পৰিব। হয়তো পুনৰাই আকৌ সত্য যুগৰ আৰম্ভণি হ'ব, তাৰপিছত ত্ৰেতা, দ্বাপৰ, কলি, তেনেকৈ হয়তো আৰু এটা নতুন চাৰ্কল আৰম্ভ হৈ যাব কলি যুগৰ সমাপ্তিৰ পিছত। তো বন্ধু বান্ধৱীসকল, আজি ক'লোঁ কলি যুগৰ গড় আয়ুস কিমান,
কলিযুগত মনুষ্যৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব, মনুষ্যৰ জীৱন ধাৰণ কৰা প্ৰণালী কলিযুগত কেনেকুৱা হ'ব সেই সম্পৰ্কে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।